নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে কেনে আছে? আজি মই আপোনালোকৰ ওচৰলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব। এতিয়া মই ইয়াত কাটি লৈছোঁ আলু দুটা লৈছোঁ আৰু বিলাহী এটা, আৰু এয়া হৈছে জিকা মই দুটা লৈছোঁ, এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। আৰু ৰঙালাও অলপ লৈছোঁ, কাৰণ ৰঙালাও বেছি হ'লে খাবলৈ ভাল নালাগিব চব্জিখিনি। আৰু লৈছোঁ ধনিয়া পাত মই এনেকৈ লৈছোঁ, পিছত বাৰু মই কাটি দিম ধনিয়া পাত। এতিয়া মই এই বাতিটোতে অকণমান সৰিয়হ ল'লোঁ। সৰিয়হখিনি ভিজি আছে, কাৰণ সৰিয়হখিনি লেতেৰা হৈ আছিল। মই ধুই লৈছোঁ আৰু 3টা জলকীয়া দিছোঁ, কেঁচা জলকীয়া। এতিয়া মই এইখিনি পেষ্ট কৰি ল'লোঁ। এতিয়া ইয়াতে 1 চামুচ নিমখ দিলোঁ আৰু 1 চামুচ হালধি দিলোঁ। অকণমান পানী দিলোঁ, চামুচ এখনেৰে অকণমান মিক্স কৰি ল'লোঁ। এনেকৈ মিক্স কৰি ল'লোঁ, হৈ গ'ল। এতিয়া এই পেষ্ট কৰা মছলাখিনি অকণমান সময় ঢাকি থলোঁ, কাৰণ ৰঙা সৰিয়হ গোন্ধ এটা থাকে। এই গোন্ধটো গুচি গ'লে চব্জিখিনি খাবলৈ ভাল নালাগে। এতিয়া মই কেৰাহীত সৰিয়হ তেল অকণমান দিলোঁ, তাতে দিলোঁ ক'লা জিৰা আৰু কাটি থোৱা আলু আৰু ৰঙালাও। এনেকৈ দি অকণমান সময় লৰাই ল'লোঁ। ৰঙালাও আৰু আলুখিনি অকণমান ভজা হ'ব লাগিব। তাৰপিছতে কাটি থোৱা জিকাখিনি ইয়াতে দি দিম মই। হৈ গ'ল। এতিয়া মই ইয়াতে অকণমান নিমখ দিলোঁ আৰু অকণমান হালধি দিলোঁ, অকণমান লৰাই ল'লোঁ। অকণমান চব্জিখিনি মজিব, এনেকৈ অকণমান সময় লৰাই ল'লোঁ। চব্জিখিনি মজিব ধৰিছে, হৈ গ'ল। এতিয়া মই কাটি থোৱা জিকাখিনি ইয়াতে দি দিলোঁ। এতিয়া অকণমান সময় এনেকৈ লৰাব লাগিব, কাৰণ জিকাখিনি ভিতৰত তেলটো সোমাব লাগিব। জিকাখিনি অকণমান ভজা হ'ব লাগিব। এনেকৈ অলপ সময় লৰাই থাকিব লাগিব। হৈ গ'ল। এতিয়া মই অকণমান ঢাকি দিলোঁ। এয়া চাওক, চব্জিখিনি অকণমান মজিছে ঢাকি দিয়াৰ কাৰণে। এতিয়া অকণমান লৰাই ল'ম, এনেকৈ অলপ সময় লৰাই ল'ম। জিকাৰ পৰা অকণমান পানী ওলায়, এই পানীটো শুকাবলৈ দিব লাগে। এতিয়া ইয়াতে মই কাটি থোৱা বিলাহীটো দিম, কাৰণ এটা বিলাহী কাটিছিলোঁ আৰু বিলাহীটো ধোৱাৰ সময়ত গুটিখিনি পেলাই দিব লাগে। এনেকৈ অকণমান সময় লৰাই ল'লোঁ, কাৰণ বিলাহীখিনিও অকণমান সময় মজিব লাগিব। হৈ গ'ল। এতিয়া অকণমান ঢাকি দিছোঁ, অকণমান মজিছে বিলাহীখিনি। চাওক কিমান ধুনীয়া লাগিছে দেখিবলৈ। পেষ্ট কৰা মছলাখিনি এতিয়া মই ইয়াতে দি দিলোঁ। এতিয়া ভালকৈ মছলাখিনি ভজা কৰিব লাগিব। ভালকৈ ভজা হ'লে পেষ্ট কৰা মছলা থকা বাতিটোত অকণমান পানী দি ইয়াতে মই দি দিম। এনেকৈ অলপ সময় লৰাই থাকিব লাগিব, ভালকৈ ভজা হ'ব লাগিব। ইমান বেছিও ভাজিব নালাগে,
হৈ গ'ল। এতিয়া মই পানীখিনি দি দিলোঁ। মছলাটো অতি বেছিও ভজা গ'লে তিতা লাগে, কাৰণ সৰিয়হ যে, সেইটো কাৰণে। আৰু অলপ পানী লাগিব, এতিয়া দি দিলোঁ মই ইয়াত পানী। চেণ্টটো কিন্তু বহুত ভাল আহিছে দেই। এতিয়া মই গেছৰ জুইটো অকণমান কমাই দিলোঁ, অকণমান সময় ঢাকি দিলোঁ। এতিয়া চালোঁ ধুনীয়াকৈ সিজিছে। ইয়াতে 1 চামুচ মই চেনি দিছোঁ, কাৰণ সৰিয়হ দি যিকোনো চব্জি বনালে অকণমান হ'লেও চেনি দিব লাগে, কাৰণ ইয়াত মোক 1 চামুচ চেনি লাগিব, সেইটো কাৰণে মই 1 চামুচ দিছোঁ। আপোনালোকে পাৰিলে নিদিয়াকৈও খাব পাৰে, আৰু যদি এনেকৈ অকণমান দিব খোজে 1/2 চামুচ দিলেও হ'ব। আলু সিজিলে, ৰঙালাও সিজিলে, জিকাটো একেবাৰে মজি গ'ল। এতিয়া মই কাটি থোৱা ধনিয়া পাতখিনি ইয়াতে দি দিলোঁ। এতিয়া অকণমান লৰাই ল'ম, কাৰণ ধনিয়া পাত অকণমান সময় লৰাই ল'ব লাগে। ধনিয়া এটা চেণ্ট থাকে, চেণ্টটো তেতিয়া ভালকৈ ওলায়। ধুনীয়া গোন্ধ আহিছে। হৈ গ'ল আমাৰ ইয়াত ৰঙালাও আৰু জিকা চচ্চড়ি। এনেকৈ আপোনালোকে বনাই খাব। যদি আপোনালোকৰ এনেকৈ বনাই খোৱাত ভাল লাগে, তেনেহ'লে আপোনালোকে মোক এটা কমেণ্ট কৰি দিব।